আদানী আম্বানী টাটাৰ পৰা বিভিন্ন দেশৰ বিনিয়োগকাৰীলৈকে এডভান্টেজ আসামৰ জৰিয়তে অসমলৈ বিনিয়োগৰ জোৱাৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড আদানী গ্ৰুপ আৰু টাটা গ্ৰুপ মিলি 1,30,000 কোটি টকা বিনিয়োগ কৰিব অসমত দেশ বিদেশৰ কোম্পানীৰ হৈতেও ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তি অসমত এতিয়া বিনিয়োগৰ মহামেলা গুৱাহাটীৰ খানাপাৰাত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এডভান্টেজ আসাম 2.0 দ্বিতীয় সংস্কৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ পাছতেই অসমলৈ এতিয়া বিনিয়োগৰ জোৱাৰ নামিছে আজি এডভান্টেজ আসাম সন্মিলনত উপস্থিত থাকি অসমত বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিলে দেশৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানী আৰু গৌতম আদানীয়ে বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানীয়ে অহা 5 বছৰত অসমত 50,000 কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে এডভান্টেজ আসাম সন্মিলনত অসমৰ মুঠ 5টা দেশক অগ্ৰাধিকাৰ দিয়ে মুকেশ আম্বানীয়ে AI বিকাশৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে অসমত স্থাপন কৰিব এটা AI ৰেডি ডাটা চেণ্টাৰ অসমক চাহ আৰু গ্ৰীণ এনাৰ্জিৰ হাব ৰূপে গঢ়ি তোলাৰ লগতে অসমত আণৱিক শক্তিৰ বিকাশ কৰাৰ লক্ষ্য অসমক ফুড আৰু নন ফুড প্ৰডাক্টৰ প্ৰধান যোগানকাৰী ৰাজ্যৰূপে গঢ়ি তোলা আগন্তুক 5 বছৰত ৰিলায়েন্স ৰিটেইল ষ্ট'ৰ 400ৰ পৰা 800লৈ বৃদ্ধি কৰা আৰু অসমত হাই এণ্ড হোটেল কেটেগৰীত 7 তাৰকাযুক্ত অবিৰয় হোটেল নিৰ্মাণৰ কথা ঘোষণা কৰে আম্বানীয়ে In the coming years, Reliance will more than quadruple this investment in Assam to over 50,000 crores over the next 5 years in the following 5 priority areas. Our first priority is to make Assam tech ready and AI ready. Reliance will establish an AI-ready data center in Assam. Our second priority is to make Assam a hub of clean and green energy. This will include nuclear energy in line with the government's new policy to invite private participation in the nuclear industry. And Reliance will build 2 world-class hubs of compressed biogas and CBG over wastelands in Assam. This will produce 8 lakh tons of clean biogas annually, enough to fuel 2 lakh passenger cars every day. Our third priority is to help Assam become a major supplier of food and non-food consumer products to national and international markets. We will set up a mega food park which will add value to the abundant agriculture and horticulture produce of Assam. Our fourth priority is to double the number of Reliance retail stores in the state from existing 400 to 800 stores in the next 5 years. Our fifth priority is to boost high-end hotel and hospitality economy in Assam. Assam will build a luxurious 7-star Oberoi hotel in the heart of Assam. These 5 mega initiatives will also create tens of thousands of direct and indirect employment opportunities for the youth in Assam. এই সমগ্ৰ বিনিয়োগৰ আঁচনি যোগে অসমত 10,000ৰো অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ পৰিকল্পনা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ ইয়াৰ উপৰিও অসমত ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধীনত অসমৰ বাঁহ শিল্প আৰু শুৱালকুছিৰ বিশ্ববিখ্যাত পাট শিল্পৰ প্ৰসাৰৰ বাবে কাম কৰিব ৰিলায়েন্সে এই সকলো প্ৰকল্পৰ বাবে অহা 5 বছৰত বিনিয়োগ কৰিব 50,000 কোটি টকা ইফালে দেশৰ বিশিষ্ট উদ্যোগপতি তথা আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়েও অসমত 50,000 কোটি টকা বিনিয়োগ কৰাৰ কথা আজি এডভান্টেজ আসাম সন্মিলনত ঘোষণা কৰে বিমানবন্দৰ এৰোচিটি সিটি গ্যাস সিমেন্ট আৰু পথ নিৰ্মাণত বিনিয়োগ কৰিব গৌতম আদানীয়ে It is with a great pride that I announce today the Adani Group's commitment to invest rupees 50,000 crores in Assam. Our investments will span across airports, aerocities, city gas distributions, transmissions, cement and road projects. Honorable Prime Minister and Honorable Chief Ministers, Assam is on a path to greatness, and at the Adani Group, we are honored to walk this path alongside you. This is our commitment
This is our vision, and this is the promise we made today to you, to Assam, and the future will build together. অন্যহাতে টাটা গ্ৰুপে অসমত কৰিব আন এক বৃহৎ বিনিয়োগ ইলেক্ট্ৰনিক্স আৰু মোবাইলৰ এটা বৃহৎ মেনুফেকচাৰিং প্ৰকল্প নিৰ্মাণ কৰিব টাটাই এই প্ৰকল্পত ৩০,০০০ৰো অধিক নিবনুৱাই চাকৰি পাব ভূটানৰ পৰা টাটা পাৱাৰে অসমক দিব ৫০০ মেগাৱাট বিদ্যুৎ টাটা পাৱাৰে অসমত দিব ৩ লাখ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ অহা ৬ পৰা ৭ বছৰত প্ৰতি বছৰে ১ গিগাৱাট নৱীকৰণ শক্তি উৎপাদনৰ লক্ষ্য টাটা গ্ৰুপৰ সেমিকণ্ডাক্টৰ প্ৰকল্পৰ প্ৰায় সমপৰ্যায়ৰ বিনিয়োগ কৰিব টাটাই এডভান্টেজ অসমৰ জৰিয়তে এতিয়া ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড আদানী গ্ৰুপ আৰু টাটা গ্ৰুপ মিলি ১,৩০,০০০ কোটি টকা বিনিয়োগ কৰিব অসমত ইয়াৰ উপৰিও বেদান্ত গ্ৰুপৰ সৈতে ৫০,০০০ কোটি টকা অইল ইণ্ডিয়া লিমিটেডৰ সৈতে ২৩,৩০০ কোটিৰ চুক্তি এনআৰএলৰ সৈতে ১০,৭১১ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে মুঠতে এতিয়া অসমত উঠিছে বিনিয়োগৰ জোৱাৰ এই সকলোবোৰ যদি সঠিক ক্ষেত্ৰত প্ৰয়োগ হয় তেন্তে অসমৰ ঔদ্যোগিক ক্ষেত্ৰ হৈ পৰিব বিশ্বৰ ভিতৰতেই অন্যতম অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক